এটা পাৰ্চেলৰ অপেক্ষাত। এয়া দেখিছানে, মোৰ ছোৱালীজনী ৰৈ আছে পাৰ্চেলটোৰ কাৰণে। ইমান যে তাই ৰাতিপুৱাৰে পৰা তাই পগলা হৈ আছে এই পাৰ্চেলটোৰ কাৰণে। মাজতে আৰু ডেলিভাৰী ল'ৰাজনে ক'লে যে বাইদেউ আজি দিব নোৱাৰিম, কাইলৈ লৈ আহিম, পাৰ্চেলটো অকণমান ডাঙৰ আছে, চ' কাইলৈ লৈ আহিম। মই তাক বহুত ৰিকুৱেষ্ট কৰিছোঁ যে নহ'ব, আজিয়ে তুমি কিবাকৈ হ'লেও লৈ আহা, তেনেকৈ ক'লোঁ। তাৰপিছত সেইমতে ল'ৰাজনে লৈ আহিলে। মানে কি ক'ম আৰু, এটা বহুত ভাল লগা বস্তু আছে, মোৰো বহুত ভাল লাগে। আৰু বিশেষকৈ মোৰ ছোৱালীজনীয়ে মানে বহুত পগলা আৰু এই বস্তুটোৰ কাৰণে। কি বস্তুনো এনেকুৱা, আপোনালোকক দেখাম বাৰু। এয়া তেওঁলোকে প্ৰথমতে চাই ল'লে। তাই দেখিছেনে জঁপিয়াই আছে পূৰা, মানে কি কৰিব কি নকৰিব, লাজ কৰিবনে হাঁহিবনে ফূৰ্তি কৰিব, এনেকুৱা হৈ গৈছে তাই। মানে যেতিয়া ফোন আহিছে মোৰ মোবাইলত, তাই একে জাপে বিচনাৰ পৰা, মই শুৱাই আছিলোঁ তাইক, একে জাপে বিচনাৰ পৰা নমি দৌৰি গৈছে একদম তাই। সেয়া তাই দেখিছেনে। তাৰপিছত মানে তেওঁলোকে চাই ল'লে, তাৰপিছত আমাৰ হাতত দিলে। তাৰপিছত এতিয়া তাই খুলিবৰ কাৰণে তাই এক্সাইটেড পূৰা আৰু দৌৰি আহিছে খুলিবৰ কাৰণে, পাৰা নাই। তাৰপিছত মোক মাতিছে, তাৰপিছত মই অকণমান হেল্প কৰি দিলোঁ, খুলি দিলোঁ। এইয়া আমাৰ স্পেচিয়েল বস্তুটো, কান্হা লড্ডু গোপাল। এইটোৰ কাৰণে যে তাই কিমান পগলা হৈ আছে, কি ক'ম আৰু। এয়া ড্ৰেছ পাতি আনি থোৱা আছিলে, এইখিনিও মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ। তাৰপিছত পিন্ধাই দিলোঁ, অকণমান ডাঙৰ হৈছে বাৰু, সৰু কৰিব লাগিব ড্ৰেছটো। এয়া মুকুটটো পিন্ধাই দিছোঁ। তাৰপিছত ময়ূৰ পাংখ এটা আছে, সেইটো লগাই দিব লাগিব, কাণফুলি আছে। সেইখিনি গোটেই পিন্ধাই দিয়াৰ পাছত সঁচাকৈ ইমান যে মৰম লগা হৈছে নহয় দেখিবলৈ, মানে সঁচাই বহুত কিউট লাগিছে। এয়া পিন্ধাই কেনেকুৱা লাগিছে। তাই যে মানে ৰ'বই পৰা নাই, তাই নিজে পিন্ধাব বিচাৰে, তাই নোৱাৰেও ভালদৰে পিন্ধাবলৈ, কিন্তু তাই এই পূৰা একদম চোকা আৰু। সঁচাকৈ বহুত ভাল লাগিছে দেই মোৰ। মানে কি ক'ম আৰু, ছোৱালীজনীৰ মানে সপোনৰ বস্তু এটা যেন আনি দিব পাৰিছোঁ, সেইকাৰণে মনটো বহুত ভাল লাগিছে। এয়া আমাৰ কান্হা, সঁচাকৈ বহুত মৰম লাগিছে। তাই মানে ফুল্লি হেপ্পী। মই ভাবিছিলোঁ তাইৰ জুলাইত বাৰ্থডে আছিলে, বাৰ্থডেত আনি দিম, নাই, কিন্তু তাই ইমান জিদ কৰি আছে বেছিকৈ, চ' মানে আৰু দিব লগা হৈ গ'ল, উপায় নাই আৰু। এয়া তাই এতিয়া আৰু এইটোৰ লগতে খেলি থাকিব আৰু।